নমস্কাৰ সুপ্ৰভাত এনিভাৰ 24 পুৱাৰ অনুষ্ঠান প্ৰাত্যক্ষিক শিৰোনামলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই পৰিস্মিতা আৰু মোৰ লগত আছে ৰাজ্যৰ আখাৰী দুখন বাতৰি কাকত এতিয়া চাওঁক এই বাতৰি কাকত কেইখনৰ মুখ্য পৃষ্ঠাত থকা শিৰোনামসমূহ আৰু আজি হৈছে 28 ফাগুন 1946 হওক বৃহস্পতিবাৰ 13 মাৰ্চ আৰু এতিয়া পোনপ্ৰথমে মই হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন এতিয়া চাওঁক অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ মুখ্য পৃষ্ঠাত থকা শিৰোনামসমূহ দুদিনলৈহে মজুত অক্সিজেন লখিমপুৰ মেডিকেলত হাহাকাৰ যোগানকাৰীক 7 লাখ টকা আদায় দিয়াটো ব্যৰ্থ চৰকাৰ ৰাজপথলৈ ওলাই আহিল পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰী শিক্ষকৰ অভাৱত ভয়ংকৰ পৰিস্থিতি ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে পাব নিযুক্তি পত্ৰ শিক্ষক সন্মিলনেৰে বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ঘোষণা পলিটেকনিকৰ প্ৰবক্তাক সাতাই কৰাক লৈ উত্তাল বিধানসভা অধ্যক্ষৰ সন্মুখত বিৰোধীৰ বিক্ষোভ সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত সাজু মৰিছাছেৰে 8খন চুক্তি স্বাক্ষৰ ভাৰতৰ মৰিছাছৰ সৰ্বোচ্চ সন্মান গ্ৰহণ মোদীৰ উন্মোচন হ'ব 1000 পৃষ্ঠজোৰা এপছুৰ ইতিহাসৰ গ্ৰন্থ আজিৰ পৰা দুটমাত এপছুৰ কেন্দ্ৰীয় অধিৱেশন সিংহল কিকি সিন্ডিকেটৰ লুণ্ঠন উদঙোৱাৰ বাবে আক্ৰমণৰ লক্ষ্য জয়ন্ত বৰুৱাৰ প্ৰতিদিনক জাতীয় জীৱনৰ দাপোন আখ্যা ভূপেন বৰাৰ আৰু আজি এছিল অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ মুখ্য পৃষ্ঠাত থকা শিৰোনামসমূহ ইয়াৰ পিছতে মই হাতত তুলি লৈছো নিয়মীয়া বাৰ্তা বাতৰি কাকতখন এতিয়া চাওঁক এই বাতৰি কাকতখনৰ মুখ্য পৃষ্ঠাত থকা শিৰোনামসমূহ খনিজ সম্পদে 100 বছৰলৈ পুৰাব অসমৰ চাহিদা বিধানসভাত ৰাজ্যৰ অৰ্থনীতিলৈ ইতিবাচক বতৰা বায়ৈ 3 নীতি কাৰ্যকৰী কৰিবলৈ লোৱা দেশৰ প্ৰথমখন ৰাজ্য অসম জৈৱ উৎপাদন ত্বৰান্বিতকৰণক লৈ কেন্দ্ৰ ৰাজ্য চৰকাৰ গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি সম্পাদন গুৱাহাটীত প্ৰকল্প ব্যৱস্থাপনা কাৰ্যালয় স্থাপনৰ কুচকাৱাজ ইউৰোপীয় সংঘৰ দিল্লীত ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ সমাপ্তিৰ প্ৰচেষ্টা আমেৰিকাৰ জেড্ডাত মাৰ্কিন প্ৰতিনিধিৰে বৈঠক জলসম্পদৰ সহকাৰী কাৰ্যবাহী অভিযন্তাক নিলম্বন ঠিকাদাৰক ধন দাবী যোৰহাটত ভয়াৱহ দুৰ্ঘটনাত কাজিৰঙা বিশ্ববিদ্যালয়ৰ 2 ছাত্ৰৰ মৃত্যু ৰেলিঙত খুন্দিয়াই দূৰৈত চিটিকি পৰিল তীব্ৰবেগী বাহন অংশকালীন প্ৰবক্তাই নিযুক্তি পৰীক্ষাত বহিব লাগিব ডাক্তৰ পেগু তেখতৰ প্ৰবক্তাৰ চাকৰি সাতাই কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি প্ৰাথমিক শিক্ষক সন্মিলনেৰে বৈঠকত শিক্ষামন্ত্ৰী ঘোষণা দেশৰ 28খন ৰাজ্যৰ ভিতৰত অসম উন্নয়নশীল বাজেট বিতৰ্কত উত্তৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ আৰু আজি আছিল পুৱাৰ অনুষ্ঠান প্ৰাত্যক্ষিক শিৰোনাম পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব এনিভাৰত 24 ধন্যবাদ